হাই, মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি যাব ওলাইছোঁ মই ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈ। যাব ওলাইছোঁ আৰু আপোনালোককো গোটেই ৰাস্তা দেখুৱাই যাম, ক'ত কি পাওঁ আৰু আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া ওলাইছোঁ আৰু এয়া আমাৰ ৰুম পালোঁ, আমাৰ গাড়ীও ৰেডি হৈছে। এয়া আছে আমাৰ উত্তম দাক বাই বাই দিলোঁ, কৌশিক, মই আৰু নুৰদা, আৰু এইপিনে আছে বিকাশ ভৈয়া। এয়া আমাৰ গাড়ী ৰেডি হৈছে যাবলৈ। গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ডিসকানেক্ট কৰিছে হেৰিটো বন্ধ কৰি দিওঁ। হেণ্ডিমেন কৰিব পাৰিম ন, জেগা চিনি পাম যেতিয়া। सवेरा है मेरा दिल जिगर देखो कितने दर्द झेले हैं। এতিয়া আমি আহি পালোহি দেওশাল মন্দিৰ জাগি ৰোডৰ। Dr. Civic, Dr. Zorabaton होगा।
এইখিনি জেগাতে ফালিব। সমান জেগা পালে সিহঁতে হেৰি পকাই চলাই থকা কাম যে সিহঁতে হেৰি কৰিবলৈ এইবোৰ জেগাকে ভাল পায়। বেলিটো আমি চাই থাকোঁতে ডুবি যাব। এতিয়া চাই থাকা ঠিক আছে নাইকিয়া হ'লে হা ডুবিল। গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই আহি পালোহি গোৱালপাৰা। কালি ৰাতিয়ে পালোহি, কিন্তু ৰাস্তাত মই নিজেও গাড়ী চলাই থকাৰ কাৰণে ভিডিঅ' কৰিবলৈ দিগদাৰ হ'ল। আৰু কি বুলি কয় আপোনাৰ ৰাস্তাও বহুত বেয়া, সেইটো কাৰণে ৰাতি ভিডিঅ' নকৰিলোঁ। এতিয়া ফাইনেলি মই আহি পালোহি গোৱালপাৰা। এতিয়া ছাইডলৈ আহিছোঁ, আৰু ছাইডত মোৰ লগত আছে আমাৰ পুৰণা ষ্টাফ। আপোনালোকক দেখুৱাই আছোঁ বাৰু। এয়া আমাৰ প্ৰসাদ দা, ৰাজেশ প্ৰসাদ। আৰু এইপিনে আছে আমাৰ ইঞ্জিনিয়াৰ জাকিৰুল। এই আগত ডিব্ৰুগড়ত আছিলে, এতিয়া এইটো আমাৰ গোৱালপাৰা ছাইডত আহিছে। আৰু ছাইডটো আপোনালোকক দেখুৱাই আছোঁ ৰহক। ছাইডটো চাওক আপোনালোকে, বৰ ধুনীয়া জেগা, ব্ৰহ্মপুত্ৰৰ কিনাৰত। ইয়াত আমাৰ কাম ষ্টাৰ্ট হ'ব আৰু ধুনীয়া জেগা, ব্ৰহ্মপুত্ৰৰ কিনাৰ। আৰু পিছপিনে এইখন পাহাৰখন আছে। পাহাৰখনৰ সেইখিনি অলপমান এইটো ছাইডে আছে আমাৰ এইখন পঞ্চৰত্ন ব্ৰিজখন। যাম পঞ্চৰত্ন ব্ৰিজো যাম, আপোনালোকক দেখুৱাম। আৰু এইটো ছাইডে আমাৰ কামৰ কাৰণে ইয়াৰ বস্তু ৰেডি কৰিছে আৰু শিল বালি। ইয়াৰ ছাইড নদীয়ে অলপমান আমাক ইয়াত ডিষ্টাৰ্বো কৰিছিলে, একদম পূৰা গাঁত কৰি পেলালে, এইখিনি খান্দি পেলালে। চাওকচোন, এই মাজত এবাৰ চৰো পৰিছে বাৰু, ধুনীয়া চৰ এটা পৰিছে। যাম পঞ্চৰত্ন ব্ৰিজখনলৈ যাম, গৈ পেলাই আপোনালোকক দেখুৱাম। গ'লে পাম পঞ্চৰত্ন, বাওঁফালে গ'লে পাম শ'লমাৰী, আৰু সোঁফালে গ'লে আপোনাৰ গোৱালপাৰা টাউন মানে ব্ৰহ্মপুত্ৰৰ কিনাৰত আৰু কাছাৰীঘাট। আমি এতিয়া যাম পঞ্চৰত্ন, আপোনালোকক দেখুৱাই আছোঁ। বেছিভাগ ভইচঅভাৰে কৰি থাকে। ডিব্ৰুগড় গোৱালপাৰা টাউনখনো দেখিবলৈ বহুত ধুনীয়া বাৰু, বেছি ডাঙৰ নহয় যদিও। বিষ্ণুনগৰ হাত উলিয়াই আছে। এইটো গোৱালপাৰা বাছ ষ্টেণ্ড। ইয়াৰ পৰা গুৱাহাটীলৈ গাড়ীবোৰ যায়। এই গাড়ী লগাই থৈছে ইয়াতে, আৰু STC-টো ওচৰতে আছিলে। কাষত আছে ব্ৰহ্মপুত্ৰ, এইখন ব্ৰহ্মপুত্ৰ আপোনালোকে দেখি গৈছে। জেগাখিনি একদম আমাৰ যোৰাবাটৰ নিচিনা হৈছে দেখিবলৈ, বৰ ধুনীয়া লাগিছে। এইখন ব্ৰহ্মপুত্ৰ। এইখন পঞ্চৰত্ন ব্ৰিজ, আমি তালৈকে গৈ আছোঁ এতিয়া, আপোনালোকক দেখুৱাই আছোঁ। এখন ৰিজৰ্টো আছে ওচৰতে, এইখন ৰিজৰ্ট।
ব্ৰিজৰ ওচৰত পাইছোঁহি আৰু আমি লাহে লাহে এইপিনে গৈ এনেকৈ ঘূৰি উঠিব লাগিব আমি এতিয়া পঞ্চৰত্ন ব্ৰিজৰ তল পালোহি আকৌ আমি ঘূৰি এতিয়া ওপৰত এইখন কি ব্ৰিজ হা জাকিৰুল এইখন অঁ দুখন ব্ৰিজ আৰু এখন বনি আছে ন এইখন আমাৰ ৰেল লাইনো আছে ৰেল ট্ৰেকো হৈছে একচুৱেলি এইটো কানেক্টে হ'ব বাকী আছে দুফালৰ পৰা এতিয়া এভেইলেবল ট্ৰেইন পাম আমি এইখন আৰু এখন নতুন পঞ্চৰত্নত আৰু এখন নতুন ব্ৰিজ বনাই আছে ময়ো জন্ম ইয়াতে হৈছিলে মোৰ ইয়াত ট্ৰেইন এখনো গৈ আছে ইঞ্জিনটো গৈ আছে বাৰু ট্ৰেইন এখন যোৱা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক তাৰ বাবে দুখিত এনেকৈ ঘূৰি লেফ্ট চাইডে গৈ ওপৰলৈ উঠিম আৰু মোক কৈ পিনে ধুনীয়াকৈ ভিডিঅ' বনাবা হা মই সেই পাৰত নমাই দিলে তোমালোকে গোটেইখন নাই মই ব্ৰিজ পাৰ হ'ম ব্ৰিজখনে মেইন হেৰি এইটো ব্ৰিজ বনাইছিল যেতিয়া তাৰ 3 দিনমান পিছত মই আহিছিলোঁ অটল বিহাৰী বাজপেয়ী অপেনিং কৰিছিলোঁ এইখন ব্ৰিজতে মোৰ দেউতা হেৰি আছিল চাকৰি কৰিছিলে এখন ব্ৰিজ কাৰণে কৰোঁতে তেতিয়া আমি কাইবাটাৰীত আছিলোঁ কাইবাটাৰীত আমাৰ ৰেলৱে কলনী এতিয়া জাষ্ট এণ্ট্ৰি হ'ব আৰু এণ্টাৰ কৰিম আমি আপনি আজকে দিনটা থেকে কালকে জানগা আজকে দিনটা কি আছে কইরা এতিয়া আমি এণ্টাৰ কৰিলোঁ নৰায়ণ সেতু আহি পূজা দিয়া তাইব আৰু এইপিনে এইটো চাইডে আছে ৰেলৱে ট্ৰেকটো আৰু ইয়াৰ সমান্তৰালভাৱে এইপিনেও আছে আৰু এখন ব্ৰিজ এখন বনি আছে যিখন মই আগত দেখুৱাব চেষ্টা কৰিম আপোনালোকক এই দেখা নাপায় না অতি চলে এই ইয়াৰ নতুন ব্ৰিজৰ কাম চলি আছে ইয়াতে ঠিক আছে হ'ব ঠিক আছে আমি ওজন চলে আমি কই
এই ভিডিঅ' কলিং কৰ বস্তু এটা স্যার আসসালামু আলাইকুম স্যার আসসালামু আলাইকুম স্যার ও স্যার ওই যে নানটুদা তাহলে কালকে সকালে যাইব নাকি স্যার কোনে যাওয়া নাকবো বান স্যার নানটুদা বলে স্যার যাবার করছেন রোড প্রজেক্টে তো স্যার নানটুদা তো কালকে আসছে আজকে বস্তুগুলো সব ঠিক করে বুঝাই দিক কালকে সকালে যাইব গা স্যার এইটো ল'ৰাক দেখুৱা আমি এতিয়া নয়নে নিয়ে যাবো স্যার উন্তিকা নো এখন চাওঁ মাকো দেখুৱা ঠিক আছে এখন এখন নৰনাৰায়ণ সেতু নৰনাৰায়ণ সেতু গোৱালপাৰা এইখন দেউতাহঁতে ইয়াতে কাম কৰিছিলে চাই এইখনটো অ'তা এই দলং শেষেই হ'ব মোক অঁ তাকে বোলো দেখুৱাওঁ বুলি কওঁতে কওঁতে শেষেই হৈ থাকিলে দলংখন এইপিনে নতুনকৈ আৰু এখন বনাই আছে এইখনতো ট্ৰেইন আছেই এইখন হৈছে গোৱালপাৰা পোৰ্ট বঙাইগাঁও পোৰ্ট পোৰ্টটো বনাইছে হয় কিন্তু পানীয়ে নাইচোন নদীত বহুত যেতিয়া পানী আহে একেবাৰে সেইখিনিলৈকে যায় ৱাল যে দিছে ফাইনেলি আমি এখন ট্ৰেইন পালোহি কিন্তু আমাৰ হেৰিৰ লগত মিলাই পেলাই নিবগৈ নোৱাৰিলোঁ আৰু সেইখন ট্ৰেইন ব্ৰিজৰ দিয়ে আহিছিলে টোলগেট খোলা নাই চাগে এতিয়াও ন হা টোলগেট নাই এতিয়ালৈকে অপেন হোৱা নাই সাইড দি লৈ যাব আমিও ট্ৰেইনৰ লগত আমিও গৈ আছোঁ ৰাস্তাৰ কাষে ট্ৰেইনে দেখি পেলাই বহুত ধুনীয়া এটা হেৰি হৈছে আমাৰ তাতে গ'লে ধুনীয়া পাব একদম টানেল বনাই দিছে পাহাৰৰ তলেদি ডাঙৰকে এইপিনে এটা টানেল আছিল নহয় এইটো চাব মন আছিলে নাই নাই গোৱালপাৰা নে ক'লে এটা টানেল এটা আছিল নহয় এয়া আপুনি সেইটো পাব আমাৰ তাতে বঙাইগাঁৱত আছে সেই খবৰবোৰ মেম কিমানত গৈছে 100 মানত গৈ আছে নেকি এবাৰ স্পীডটো চেক কৰি চোৱাচোন ট্ৰেইনৰ সৈতে অকণমান শ্ল' কৰি পেলাই চাচোন কিমানত সি আমাক লগ কৰে 60টো পঢ়ি নাই হোৱা 50 আমি ব্ৰিজৰ ওপৰেদি যাম নে তলেদি ওপৰেদি যাব নাই 40ত আছে এতিয়াহে পাইছে আহি আছোঁ আমি ট্ৰেইনক বাই বাই জনালোঁ বাই বাই আমি এতিয়া অভাৰব্ৰিজত উঠিলোঁ ইয়াৰ পিছত আমি গৈ পাম শ'লমাৰী ন শ'লমাৰীৰ পৰা আমি গোৱালপাৰা টাউনলৈ সোমাই যাম আৰু
আহি পাই গ'লোহি শ'লমাৰী। এতিয়া আমি সোমাম এইপিনৰ পৰা গোৱালপাৰা টাউনলৈ সোমাই যায় বাওঁফালে। এইটো দি গ'ল সেইটো ডাইৰেক্ট সোমাই দিয়া। এইয়া গোৱালপাৰা, ইয়াৰ পৰা গোৱালপাৰা 8 কিলোমিটাৰ। এইখন শ্যামা কালী মন্দিৰ, বহুত ধুনীয়া লাগিছে বাৰু। পিছত সময় পালে আকৌ এবাৰ আহিব লাগিব মন্দিৰলৈ। এইপিনে মামা চকীত বহি আছে, ভাগৰো লাগিছে, মোবাইল টিপি আছে। এইখিনি জেগাৰ নাম মেছপাৰা, তুমি যে বনৰীয়া হাতীৰ অহা যোৱা ৰাস্তা। কপিয়া তৰা এইখিনি হাতী ওলাই বুলি শুনিছোঁ, কিন্তু মই এতিয়ালৈকে 3-4 বাৰ আহিছোঁ যদিও বৰ্তমানলৈকে মোৰ চকুত পৰাহি নাই। ৰাতিপুৱা দেখুৱাম বাৰু। ৰাতিপুৱা ওলাই আৰু আবেলি সোমাই। এইপিনেও পূৰা জংঘল আছে, এইটো চাইডেও পূৰা জংঘল। গছখিনি ধুনীয়া লাগিছে। গছখিনিৰ সৈতে জেগাখিনিও বৰ ধুনীয়া লাগিছে দেখিবলৈ। বনৰীয়া হাতী অহা যোৱা কৰা ৰাস্তা। আমি আহি পালোহি গোৱালপাৰা চিভিল হস্পিটেল। এইপিনে এইটো হৈছে ফৰেষ্ট অফিচ, অসামৰিক চিকিৎসালয় কাৰ্যালয়হে কৈছোঁ। কৰি দিব গুগল আছে, বাবা আছে। এয়া মুনুকণেও মাতিছে আমাক। এইখন আমি চৰকাৰী হস্পিটেলখন পাইছোঁহি এতিয়া। এইফালে আহিছোঁ। কোন হয় বাৰু? হা? অঁ, এইখনটো পালোঁ পালোঁ। মই গোৱালপাৰা আহিলোঁ। ভালে অঁ। ক'ত আছে? অঁ, ইয়াতে আছিল না? এইবিলাক চিজিটিজি মই চব বিচাৰিছোঁ। ইয়াত আৰু এখন ডাঙৰ হস্পিটেল আছে, এইখন হৈছে 7 ছিষ্টাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। চকুকেইটা মানে বহুত দূৰৰ পৰা ধৰিব পৰা নাছিলোঁ। ইয়াত ভাল ট্ৰিটমেণ্ট দিয়ে। কাৰোবাৰ পেটৰ পাথৰ, কিডনী পাথৰ, গল ব্লাডাৰ পাথৰ হ'লে ইয়াত আহিব পাৰে। ধুনীয়া সহজভাৱে 7 ছিষ্টাৰ বিল্ডিংটো বৰ ধুনীয়া বিল্ডিং। মোৰ বন্ধু এজনে ৰিচেণ্টলি 2টা অপাৰেশ্যন কৰি পাথৰ ওলালে। জেগাখিনি একদম পাহাৰীয়া জেগাৰ নিচিনা দেখি বৰ ধুনীয়া লাগে। আপ ডাউনখিনি, এই উঠা এই নামা। আৰু এখন ইয়াত ডাঙৰ হস্পিটেল দেখিছোঁ, ক্ৰিটিকেল কেয়াৰ হ'বলা, লাইফ কেয়াৰ ন? কিবা এটা কেয়াৰ দেখিছোঁ। কি ভাল গোৱালপাৰাৰ মানে হয়? ক্ৰিটিকেল কেয়াৰ মেডিকেলবিলাক ভালে। এইটো হ'ল ক্ৰিটিকেল কেয়াৰ হস্পিটেল।
এইখন আছে ফেশ্বন চিটি সৈনিক স্কুল সাইডত আছে ষ্টাইল বাজাৰ আৰু সৈনিক স্কুলখন ইয়াৰ পৰা 16 কিলোমিটাৰ ভিতৰলৈ এইটো যাব লাগিব এইটো দি পলিটেকনিক যাব পাৰে সৈনিক স্কুলত যাব পাৰে ৰাইট সাইডত এইটো হ'ল চলেছ গোৱালপাৰাৰ নাম্বাৰ 1 স্কুল হস্পিটেল এইখন হৈছে গোৱালপাৰা STC ভিডিও কবে এইটো হৈছে ৱাটাৰ ৰিচৰ্চৰ অফিচ আৰু আমিও আমাৰ ৰুম পাইছোহি আৰু